যোৱা ২৬ মাৰ্চ ২০২৫ তাৰিখ বুধবাৰে হেল্পিং হেণ্ড সংস্থা আৰু ৱাৰিয়ৰ্ছ নলবাৰী জিলা সমিতিৰ উদ্যোগত তথা গুৱাহাটীৰ সোণাপুৰস্থিত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম আৰু একমাত্ৰ কিডনী হস্পিটেল ইনষ্টিটিউট অফ ইউৰলজি এণ্ড কিডনী ডিজিজ চমুকৈ IOKDৰ সহযোগত নলবাৰীৰ ঐতিহ্যমণ্ডিত হৰি মন্দিৰ প্ৰাংগণত ৯২ সংখ্যক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰটি অনুষ্ঠিত হৈ যায়। কিডনী হস্পিটেল IOKDৰ মুখ্য পৰিচালন সঞ্চালক তথা মুখ্য ইউৰলজি বিশেষজ্ঞ লেজাৰমেন অফ ইণ্ডিয়া খ্যাত ডাক্তৰ অৰূপ কুমাৰ নাথৰ তত্বাৱধানত চিকিৎসক তথা স্বাস্থ্যকৰ্মীৰ এটি সজাতি দলে প্ৰায় অৰ্ধশতাধিক ৰোগীক কিডনী তথা প্ৰস্ৰাৱজনিত সৰু ৰোগৰ চিকিৎসা বিনামূলীয়াকৈ প্ৰদান কৰাৰ লগতে ঔষধো বিতৰণ কৰে। বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ আৰম্ভ হোৱাৰ পূৰ্বে বহুমূলীয়া ভাষণ ৰাখে মানৱ দৰদী চিকিৎসক তথা কপিলী মানৱ ৰত্ন বঁটাৰে বিভূষিত লেজাৰমেন ডাক্তৰ অৰূপ কুমাৰ নাথ আৰু সমাজসেৱক শ্ৰী শ্ৰী যতীন্দ্ৰনাথ কৃষ্ণ দাসদেৱে বেমাৰত আপোনালোক শুনিছে তাৰ কাৰণে কিছু কৰিবলৈ আমাক সুবিধা কৰি দিয়াৰ কাৰণে তেওঁলোকক মই মোৰ অঞ্চলৰ জনসাধাৰণৰ পৰা ধন্যবাদ জনাইছোঁ। আৰু এজন বিশেষ ব্যক্তি শ্ৰী শ্ৰী যতীন্দ্ৰনাথ কৃষ্ণ দাস তেখেতৰ লগত আমাৰ সংস্পৰ্শ যোৱা এবছৰমান আগৰ পৰা আৰম্ভ হৈছিল আৰু তাৰপিছত আমি মেজাৰমেণ্ট খ্যাত IOKDৰ পৰিচালন সঞ্চালক মুখ্য ইউৰলজিষ্ট ডাক্তৰ অৰূপ কুমাৰ নাথ, যাৰ কাৰণে আপোনালোকে ৰখি আছে। আমি আয়োজক কমিটিৰ ফালৰ পৰা এখন ফুলাম গামোচাৰে ছাৰক চিনাকি কৰাবলৈ আমি অনুৰোধ জনাইছোঁ। আৰু আপোনালোকক কওঁ যে উত্তৰ পূৰ্ব ভাৰতৰ প্ৰথমখন হস্পিটেল হৈছে কিডনী হস্পিটেল, যি নেকি পঞ্চমখন হস্পিটেল হিচাপে বিবেচিত হৈছে আৰু বৰ্তমান সময়ত অত্যাধুনিক লেজাৰ পদ্ধতিৰে ইয়াত কোনো ধৰণৰ কটা চিঙা নকৰাকৈ ট্ৰিটমেণ্ট কৰা হয় আৰু 2 দিনৰ ভিতৰত পেচেণ্ট সুন্দৰকৈ সুস্থ হৈ আকৌ ঘৰ আহিব পাৰিব। গতিকে এইটো আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে গৌৰৱৰ বিষয়, যিটো বিপ্লৱ আমাৰ আমি কথা পাতি থাকিম। এখেত হৈছে আমাৰ ডাক্তৰ অৰূপ কুমাৰ নাথ ছাৰ। আৰু এইখন হস্পিটেলে বৰ্তমান সময়ত আমাৰ উত্তৰ পূৰ্ব ভাৰতত হেল্পিং হেণ্ড সংস্থা আৰু ৱাৰিয়ৰ্ছ নলবাৰী জিলা সমিতিৰ বিষয়ববীয়াসকলে কিডনী হস্পিটেল IOKDৰ এই বিনামূলীয়া চিকিৎসা সেৱাক ভূয়সী প্ৰশংসা কৰে। আপোনাৰ নামটো? মোৰ নাম শ্ৰী সুনন্দ ডেকা। আপুনি ট্ৰিটমেণ্ট কৰি কেনেকুৱা পাইছে? ট্ৰিটমেণ্ট কৰিব ভালেই পাইছোঁ। ছাৰ বহুত ডাঙৰ ডক্টৰ, আগতকৈ ভাল পাইছে? আগতকৈ বহুত ভাল পাইছোঁ। আৰু কেতিয়া হৈছিলে আপোনাৰ অপাৰেশ্যন? 1 বছৰ হ'ল। এতিয়াতো বিশেষ একো অসুবিধা পোৱা নাই? অসুবিধা পেচাব পোৱাটো মানে অলপ বিষায়, এবাৰ তলপেটটো বিষাই থাকে, পেচাব বন্ধ হোৱা নাই। আগতে বন্ধ হৈ গৈছিল মোৰ পেচাব। নলবাৰীৰ হৰি মন্দিৰ প্ৰাংগণৰ পৰা প্ৰণৱ দিহিঙীয়াৰ সহযোগত অম্লানজ্যোতি শইকীয়াৰ ৰিপৰ্ট, নিউজ হেল্থ প্লাছ।